Welcome dear teachers and viewers to my YouTube channel Wahid Math World. I will discuss with you and solve some mathematical problems, that is mensuration or polymetry for CTET and other TETs also 2026 conducted by CBSE. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত CTET, ষ্টেট, আদাৰ আসাম টেট বা আদাৰ ষ্টেটৰ টেট যিবিলাক হ'ব সেইবিলাকো 2026 মেথমেটিক্স মেনচুৰেশ্যন অৰ্থাৎ পৰিমিতি চেনেল ৱাহিদ মেথ ৱৰ্ল্ড। ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকে চাব, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনটো, দ্য ৰেডিয়াছ অফ এ স্ফিয়াৰ হুজ ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়া হেভ ছেম ভেলু ইজ, মানে ভলিউম আৰু ছাৰ্ফেচ এৰিয়া চাব দেই, এই ছাৰ্ফেচ এৰিয়াটো আৰু এই ভলিউমটো ছেম বুলি কৈছে, ছেম ভেলু আছে বুলি কৈছে তেওঁলোকে। তা আমি এতিয়া ভলিউম আৰু ছাৰ্ফেচ এৰিয়া এটা স্ফিয়াৰ এটা গোলকৰ আমি ওলাই ল'ব লাগিব। আপোনালোকে চাব ইয়াতে এটা গোলকটো কেনেকুৱা বা এটা স্ফিয়াৰ কেনেকুৱা আপোনালোকে জানে। এইটো হ'ল এটা স্ফিয়াৰ হয়, এইটো এটা স্ফিয়াৰ হয়। সেই স্ফিয়াৰৰ মাজৰ যিবিলাক পদাৰ্থ থাকে, মাজৰ যিখিনি পদাৰ্থ থাকে সেইখিনি আমি গোটেইখিনিক যিটো আমি হেৰি কওঁ ভলিউম বুলি কওঁ বা আয়তন বুলি কওঁ। কিন্তু ওপৰৰ যিটো ছাৰ্ফেচ আছে, এইটো পিঠি যিটো আছে, সেই পিঠিটো একচুৱেলি এই পিঠিটো যিটো কালি আমি ওলাব লাগিব। আপোনালোকে জানে যে এই স্ফিয়াৰৰ ওপৰৰ পিঠিভাগ যিটো আমি য'ত মানে পৃথিৱী যদি ধৰা হয়, পৃথিৱীত আমি থাকোঁ, উপৰি ভাগৰ কালি যিটো আছে সেই কালি আমি কেৰি কৰি উলিয়াম। চাৰিটা চাইণ্টিষ্টবিলাকে চিন্তা কৰি বা কেলকুলেশ্যন কৰি উলিয়াইছে যে এই কালি হ'ব চাৰিটা বৃত্তৰ কালি, এই স্ফিয়াৰৰ ওপৰৰ ছাৰ্ফেচৰ কালি চাৰিটা বৃত্তৰ কালিৰ সমান হয়। এইটো মনত ৰাখিব। এই চাব আপোনালোকে, এইটো ভলিউম। ভলিউমটো কি আছে? ভলিউম অফ স্ফিয়াৰ, ভলিউম অফ স্ফিয়াৰ চাব আপোনালোকে। এটা ফৰ্মুলা আছে, আপোনালোকে নিশ্চয় জানে। এইটো 4/3πr³। আৰ মানে হ'ল ব্যাসাৰ্ধ। ব্যাসাৰ্ধ যদি আমি এইটো যদি মানে হেৰি হয়, ধৰ ব্যাসাৰ্ধ ঠিক মাজৰ পৰা এই ছাৰ্ফেচ লৈ ঠিক মাজৰ বিন্দুৰ পৰা ভিতৰৰ মাজৰ বিন্দুৰ পৰা ওপৰৰ যিটো ছাৰ্ফেচ আছে, এই ছাৰ্ফেচ লৈ যিটো দূৰত্ব বা দৈৰ্ঘ্য সেইটো আৰ বুলি কোৱা হয়, ব্যাসাৰ্ধ বুলি কোৱা হয়। সেইটোৱে ব্যাসাৰ্ধ। গতিকে আমাৰ ভলিউম হ'ল ইয়াতে 3টা দৈৰ্ঘ্য থাকিব লাগিব। কালিত সদায় 2টা দৈৰ্ঘ্য থাকে, চাব ইয়াত 3টা দৈৰ্ঘ্য আছে, আৰত কিউব আছে। এই কথাটো অলপ মনত ৰাখিব লাগিব। আৰু ছাৰ্ফেচ এৰিয়া যিটো আছে, ছাৰ্ফেচ এৰিয়া অফ স্ফিয়াৰ, চাৰিটা বৃত্তৰ কালি। এইটো আমাক মানে গণিতজ্ঞবিলাকে উলিয়াইছে, চাৰিটা বৃত্তৰ কালি। বৃত্তৰ কালি আমি জানো πr², কিন্তু চাৰিটা বৃত্ত হ'লে 4πr²। এই দুটা ভেলু সমান বুলি কোৱা আছে ইয়াতে। ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়া হেভ ছেম ভেলু বুলি কৈছে। গতিকে আমি এইটো আৰু এইটো আমি ছেম কৰি লওঁ যে 4/3πr³ ইকুৱেল টু 4πr² আমি ছেম কৰি ল'লোঁ। এতিয়া চাব আপুনি এই 4টো কাটি দিয়ক, পাইটো কাটি দিয়ক, থাকিল কি ইয়াতে 1/3 থাকিল আৰু r³ থাকিল। ইয়াত থাকিল কি r² অকল। গতিকে এই 3টো ইয়াত কি হৈছে, হৰণ হৈ আছে। ইফালে গৈ কি হ'ব, পূৰণ হ'ব। আমি পূৰণ কৰি দিব পাৰোঁ ইচ্ছা কৰিলে। ইয়াত আমি পূৰণ কৰি দিব পাৰোঁ। গতিকে ইয়াত থাকিব কি r³ আৰু ইয়াত থাকিব কি 3r²। আমি যদি r² দুইফালে হৰণ কৰি দিওঁ, তেনেহ'লে আমাৰ ইয়াত কি থাকিব, ইয়াত হৰণ কৰি দিলে কি হ'ব, 3টা আছে নহয়, স্কোৱাৰ হৰণ কৰি দিলে এটা থাকিব। ইয়াত কি থাকিব, নাথাকে, 3 থাকিল। গতিকে আৰৰ ভেলু কি হ'ব, 3 ইউনিটছ। গতিকে আমি যদি দেখিলোঁ যে 3 ইউনিটছ ক'ত আছে, অপশ্যন আছে নেকি? আছে।
নিশ্চয় এইটো 3 ইঞ্চ এটা 3 ইঞ্চ ওলাইছে গতিকে নিশ্চয় এইটো কাৰেক্ট কুৱেশ্যন নম্বৰ 2 আপোনালোকে চাব কুৱেশ্যন নম্বৰ 2 দিয়া আছে দ্য গিভেন ফিগাৰ এই ফিগাৰটো চাব দ্য গিভেন ফিগাৰ অফ 5 স্কোৱাৰ্ছ অফ দ্য ছেম সাইজ এই সাইজবিলাক ছেম আছে 5টা স্কোৱাৰ আছে ইয়াতে চাব আপোনালোকে এইটো 1 2 3 4 5 5টা স্কোৱাৰ আছে The given figure consists of 5 squares of the same size. The area of this figure is 245. এই 5টা স্কোৱাৰৰ যেটো এৰিয়া কালি 245 সেন্টিমিটাৰ স্কোৱাৰ দিয়া আছে 5টা একেলগে then its perimeter will be perimeter মানে কি পৰিসীমা ইয়াৰ সীমাবিলাক যোগ কৰি দিলে সীমাৰ দৈৰ্ঘ্য যোগ কৰি দিলেই পৰিসীমা ওলাব গতিকে আমি এটো যেটি স্কোয়াৰ 5টা স্কোয়াৰৰ কালি ইয়াত দিয়া আছে 245 সেন্টিমিটাৰ স্কোয়াৰ গতিকে আমি ইয়াতে আমি এৰিয়া অফ 1 স্কোয়াৰ উলাই লওঁ এই কোৱেশ্চন নম্বৰ 2 এৰিয়া অফ 1 স্কোয়াৰ 1 স্কোয়াৰৰ এৰিয়াটো কি হ'ব চাব আপোনালোকে এইটো 245 এত 5টা আছে 245 এত 5টা স্কোয়াৰৰ এৰিয়া দিয়া আছে আমি এটা ওলাব গলে 5 এৰে হৰণ কৰিব লাগিব 5 এৰে হৰণ কৰি আমি কি পাম 49 পাম এটা হৰণ কৰিলে 5 গুণ 20 49 হ'ব আৰু এটা আপুনি জানে 49 সেন্টিমিটাৰ স্কোয়াৰ যেহেতু এটো এৰিয়া গতিকে এই এৰিয়াৰ পৰা স্কোয়াৰৰ এৰিয়াৰ পৰা আমি স্কোয়াৰৰ এটা স্কোয়াৰৰ সাইড ওলাব পাৰো side of 1 square এর কি হবে root over হবে ইয়াত কি হবে root over হবে 49 সেন্টিমিটার স্কয়ার আমি এটো কেনেকৈ লিখিব পাৰো 7 7 গুণ 49 7 স্কয়ার আৰু এটো স্কয়ার তো এটো আমি এনেকৈ লিখিব পাৰো 7 সেন্টিমিটার একেলগে স্কয়ার দিব পাৰো তো স্কয়ার ওপৰত যদি ৰুট থাকি যায় তাৰে এই ৰুটটো নোহোৱা হৈ যায় মই আগৰ ভিডিঅ'ত বিলাকত দিছো কিয় নোহোৱা হয় আগৰ ভিডিঅ'ত দিছো মই গতিকে 7 সেন্টিমিটার হৈ গল গতিকে এটা স্কয়াৰৰ সাইড বাহু 7 সেন্টিমিটার হৈ গল তো ইয়াত বাহু কেইটা আছে আমি চাব লাগিব বাহু কেইটা আছে আমি হিসাব কৰি চাওঁ যে এই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আমি এটা আঁকি লম আৰু ইয়াতে এটা আঁকি লৈছো চাব লাগে ইয়াত আঁকি ললে ভাল হ'ব তিনটা আছে নহয় তিনটা এইটো আৰু এইটো এটা হ'ব এনেকুৱা এটা চাব ইয়াতে সাইড কেইটা চাব এই নাম্বার 1 2 3 4 5 6 6 7 8 9 10 11 12 সাইড কেইটা আছে 12টা আছে এই 12টা সাইড আমি যোগ কৰিলে এই 12টা যেটো সাইড আমি সীমাবিলাক যোগ কৰো তেতিয়া পৰিসীমা ওলাব পেৰিমিটাৰ ওলাব গতিকে আমি 12টা যোগ কৰি দিলো এটাত কিমান আছে এটা সাইডত 7 আছে তো 12টা যোগ কৰি দিলে কিমান হ'ব 12টা যোগ কৰি দিলে আপোনাৰ হেৰি আহিব 84 ওলাব সব এই 12টা যোগ কৰি দিলে এনেকৈ যদি 7 7 7 এনেকৈ যদি 12টা যোগ কৰা যায় হেকত কি ওলাব আমাৰ आंसर 84 ওলাব নাইবা আপোনাক এটা কাম কৰিব পাৰিব 12 * 7 7 12 84 হৈ গল এটা 7 তো 12 টা সাইড আছে তে 7 12 84 হৈ গল 84 সেন্টিমিটার কিমান ওলাব 84 সেন্টিমিটার ওলাব গতিকে পৰিসীমা কিমান ওলাল 84 সেন্টিমিটার নিশ্চয় আপোনাৰ ক্লিয়াৰ হৈছে গতিকে 84 টো কথা চাব আপোনালোকে 84 এইটো অপশন 3 টো কারেক্ট হৈ গল এটা আমি চাম
কুৱেশ্যন নম্বৰ 3টো চাম চাব কুৱেশ্যন নম্বৰ 3টো মই এইটো কাটি দিছোঁ কুৱেশ্যন নম্বৰ 3 অকণমান চাওক মন দি চাব দেই এইটো আহিছিলে হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট তলৰ কোনটো শুদ্ধ নহয় সেইটো আমি উলিয়াব লাগে নাম্বাৰ 1 চাব 3 নম্বৰ 1 চাব আপোনালোকে যে 3 আৱাৰ মিন্স যদি আমি মিনিট লৈ যাওঁ 3 আৱাৰ 3 ইনটু 60 প্লাছ 14 এইটো মিনিট হ'ব 3 গুণ 18 180 আৰু প্লাছ 14 কিমান হ'ব 194 হ'ব কিমান হ'ব আনসাৰ যোগ কৰিলে 194 হৈ গ'ল এইটো শুদ্ধ আমাক কোৱা আছে হুইচ ইজ নট কাৰেক্ট কোনটো কাৰেক্ট নহয় এইটো শুদ্ধ হ'লেতো নহ'ব আমাৰ নেক্সট আমি চাম 2 কিলোগ্ৰাম 30 গ্ৰাম এইটো চাম 2 নম্বৰ চাম 2 কিলোগ্ৰাম মানে কি কিলো মানে 1000 এইটো চাব দেই কিলো মানে কি 1000 এইটো চাব এটা কথা মিলি চেণ্টি ডেচি গ্ৰাম ডেকা হেক্টো কিলোগ্ৰাম আমি কিলোগ্ৰাম আছে মিলি চেণ্টি ডেচি গ্ৰাম ডেকা হেক্টো কিলোগ্ৰাম এই কিলোগ্ৰাম আমি চিন দিলোঁ আমি মিলি চেণ্টি ডেচি গ্ৰাম বনাব লাগে এইটো গ্ৰাম কোনফালে গুচি গ'ল ইফালে গুচি গ'ল গতিকে আমি কি হ'ব পূৰণ আগৰ ভিডিঅ'ত মই দিছোঁ যে একক দশক শতক হাজাৰ 1000 পূৰণ তোক যদি মই 1000 পূৰণ কৰোঁ 2000 হ'ব 2000 হৈ গ'ল 2000 গ্ৰাম হৈ গ'ল আৰু 30 গ্ৰাম আছে আমাৰ 30 গ্ৰাম আছে তো 2030 গ্ৰাম হৈ গ'ল 2030 গ্ৰাম হৈ গ'ল 2030 গ্ৰাম হৈ গ'ল ইয়াতে নিশ্চয় এইটো শুদ্ধ হৈ গৈছে এটা আমাক হ'ব লাগে নট কাৰেক্ট এইটো নহ'ল আমি 3rd নম্বৰটো চাওঁ এতিয়া 3 নম্বৰটো চাওঁ 3 নম্বৰটো কি আছে 3L লিটাৰ তাৰমানে 3 লিটাৰ আৰু 80 মিলিলিটাৰ ঠিক একে নিচিনা কথা মিলি চেণ্টি ডেচি লিটাৰ এইটো লিটাৰ হ'ব আমি লিটাৰ চিন দিছোঁ মিলি চেণ্টি ডেচি লিটাৰ ডেকা হেক্টো কিলোলিটাৰ এইটো লিটাৰ আমি লিটাৰ চিন দিলোঁ মিলি চেণ্টি ডেচি লিটাৰ চাব দেই মিলি চেণ্টি ডেচি লিটাৰ ডেকা হেক্টো কিলোলিটাৰ আমাৰ লিটাৰ আৰু মিলিলিটাৰ এইটো মিলি ইয়াত চিন দিয়ক আৰু লিটাৰ মিলি চেণ্টি ডেচি লিটাৰ চিন দিয়ক আমি কোনফালে গ'লোঁ আমি মিলিলিটাৰ বনাব লাগে তো ইফালে গুচি গ'লে কি হ'ব পূৰণ হয় এইটো আগৰ ভিডিঅ'ত মই ধুনীয়াকৈ দিছোঁ এইটো একক দশক শতক হাজাৰ 1000 আমি 1000 পূৰণ কৰিলে কি হ'ব মিলিলিটাৰ হ'ব গতিকে আমি ইয়াতে 3 যিহেতু আছে 3 আমি 1000 পূৰণ কৰিলোঁ এইটো কি হ'ল ml হৈ গ'ল মিলিলিটাৰ হৈ গ'ল আৰু এইটো 80 মিলিলিটাৰ আগৰ পৰাই আছে তো এইটো আমি যোগ কৰি কি হ'ব 3000 হৈ গ'ল 3000 ml প্লাছ 80 ml তাৰ মানে এনসাৰ কি হ'ব 3080 ml হৈ গ'ল কিন্তু আমাক দিয়া আছে 380 ml গতিকে এইটো ভুল এইটো শুদ্ধ হ'ব লাগিছিলে কিন্তু ইয়াত ভুলকৈ দিয়া আছে গতিকে এইটোৱে আমাৰ কাৰণে এনসাৰ হ'ব কাৰণ হুইচ ইজ নট কাৰেক্ট এইটো কাৰেক্ট নহয় কিন্তু অপশ্যন কি হ'ব আমাৰ এইটো হ'ব এই অপশ্যনটো কাৰেক্ট হৈ গ'ল পিছত আমি কাৰেক্ট হৈ যোৱাৰ লগে লগে আমি পিছত অপশ্যনৰ কাৰণে নাচাওঁ টাইম কিয় লছ কৰিব লাগিব দৰকাৰ নাই গতিকে নিশ্চয় আপোনালোকে বুজি পাইছে এইখিনি ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবই এইটো মোৰ দৃঢ় বিশ্বাস ৱেইট ফৰ মাই নেক্সট important videos for CTET and other TETs also only for mathematics. Thank you very much.